ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়াৰ দৰৱ শীৰ্ষক গ্ৰন্থ উন্মোচন 14 ডিচেম্বৰ শনিবাৰে ভঙাগড় নেমকেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়াৰ দৰৱ ব্যৱহাৰিক কি কিয় কেনেকৈ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানত নেমকেয়াৰ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চিকিৎসক সাংস্কৃতিক কৰ্মী ডাক্তৰ হিতেশ বৰুৱা, বিশিষ্ট লেখক অভিজিত শৰ্মা বৰুৱা, ডাক্তৰ মিহিৰ বৰুৱা, বিশিষ্ট লেখক জয়ন্ত মাধৱ বৰা। দৰৱ ব্যৱহাৰিক কি কিয় কেনেকৈ শীৰ্ষক গ্ৰন্থখনৰ বিষয়ে কি ক'লে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডক্টৰ ভাৰ্গৱজ্যোতি চহৰীয়াই। লিখা মেলাৰ লগত মই কেনেকৈ জড়িত বুলি ক'লে অকণমান আগৰ কথা ক'ব লাগিব। মই সৰু দিনৰ পৰাই মানে শৈশৱৰ দিনৰ পৰা লিখাৰ প্ৰতি এটা আগ্ৰহ আছে আৰু মই যেতিয়া সপ্তমমান শ্ৰেণীত পঢ়ি আছিলোঁ মোৰ জন্ম ওদালগুৰি, দৰং জিলা, তেতিয়া দৰং জিলা আছিল ওদালগুৰি, ডাঙৰ দীঘল হৈছোঁ দৰং জিলাৰ হাজৰিকাপাৰা বুলি ঠাইখনত। এতিয়া হাজৰিকাপাৰাত যেতিয়া আছিলে আমি কেইজনমান ল'ৰা ছোৱালী আমি গোটাই লৈছিলোঁ। গোটাই লৈ দেওবাৰে আমি একেলগে গৈ কবিতা সাহিত্য এইবিলাক চৰ্চা কৰিছিলোঁ। আৰু সপ্তম শ্ৰেণীতে এখন হাতে লিখা আলোচনী উলিয়াইছিলোঁ, নাম আছিলে সেউজী পাত। সেউজী পাতখনৰ এটা বিশেষ লিখা বিচাৰি সেই সময়তে ঘৰত নোকোৱাকৈ তেজপুৰৰ স্বাধীনতা মহন্ত বাইদেউ ঘৰ ওলাইছিলোঁ গৈ লিখাটো আনিবৰ কাৰণে। আৰু তেনেকৈ আৰম্ভণি আৰু তেনেকৈ তাৰপিছত বিভিন্ন লিখা মেলা কৰিলোঁ। বিভিন্ন আলোচনীত কবিতাও ওলাইছে, প্ৰান্তিকতো কবিতা ওলাইছে, আমাৰ অসম, দৈনিক অসম, প্ৰতিদিন, গোটেইবোৰতে কবিতা ওলাইছে। তাৰপিছত গল্প লিখিছোঁ। কিন্তু এতিয়া প্ৰায়বোৰ কাষতে নিবন্ধকাৰ হিচাপে নিবন্ধবোৰ লিখোঁ আৰু মই এখন উপন্যাস বা গল্পৰ কাম কৰি আছোঁ। হয়, নতুনকৈ মোৰ এখন দ্বিতীয়খন গ্ৰন্থ, প্ৰথম গ্ৰন্থখনেই মই 2010 চনতে ওলাইছিলে। দ্বিতীয়খন গ্ৰন্থ দৰৱ কি কিয় কেনেকৈ, ব্যৱহাৰিক কি কিয় কেনেকৈ, সেই কিতাপ ইতিমধ্যে উন্মোচন হ'ল, আপোনালোকে গম পালে। গতিকে সেই কিতাপখন নতুনকৈ ৰিলিজ হৈছে। কিতাপখন আচলতে একদম সম্পূৰ্ণভাৱে আমাৰ সাধাৰণ যিবোৰ মানুহ, আমাৰ সাধাৰণ মানুহৰ কথা ভাবিয়ে লিখা গৈছে। যেনেকৈ আপোনাক মই এটা উদাহৰণ দিওঁ, আমাৰ মনত কেতবোৰ প্ৰশ্ন লুকাই থাকে। যেনে আমি দৰৱ সম্পৰ্কীয় প্ৰশ্ন, দৰৱ এটা চিকিৎসকে আপোনাৰ দৰৱৰ লিখি দিলে, লিখাৰ পিছত আপোনাৰ এনেকুৱা হয় যে দৰৱটো প্ৰকৃতাৰ্থত ৰাতিপুৱা খালী পেটত খাবলৈ লিখি দিছে। ছাপ'জ মানে ধৰি লোৱা হ'ল ৰাতিপুৱা খালী পেটত খাব লাগে। দৰৱবিধ যদি ৰাতিপুৱা খালী পেটত কিবা কাৰণত ভাত খাই দিলোঁ, মানুহজনে ভাত খাই দিলে, তাৰপিছত আমি খাব পাৰিম নে নোৱাৰিম, তেনেধৰণৰ প্ৰশ্নবিলাক উদয় হয়। আৰু যদি ভাত খোৱাৰ পিছত খাওঁ, দৰৱটোৱে কাম কৰিব নে নকৰে, তেনেধৰণৰ আৰু কিছুমান এনেকুৱা থাকে যে দৰৱৰ লগত কিছুমান খাদ্যৰ বিক্ৰিয়া হ'ব পাৰে। বিক্ৰিয়া হয় যেনে টেট্ৰাচাইক্লিন নামৰ দৰৱবিধ খালে গাখীৰ খাব নালাগে, গাখীৰ আৰু টেট্ৰাচাইক্লিনৰ মাজত বিক্ৰিয়া হয়, এতিয়া নিষ্ক্ৰিয় যৌগলৈ ৰূপান্তৰিত হ'ব পাৰে। আৰু কিছুমান মদ্যপায়ীসকলে, বিশেষকৈ মদ্যপায়ীসকলৰ সুৰা সেৱন অৱস্থাত তেওঁলোকৰ ডায়েৰিয়া হয়, মেট্ৰনিডাজল জাতীয় দৰৱবোৰ খাব নালাগে। বা দৰৱৰ কিছুমান পাৰ্শ্বক্ৰিয়াও আছে, যেনে কুইনাইন, মেলেৰিয়াৰ ঔষধ কুইনাইন খালে আপোনাৰ কাণত কেতিয়াবা ৰিং কিছুমান মানুহৰ বাজি থাকে, তাক ইডিঅ'চেণ্ট্ৰিচিটি বুলি কয়। সকলোৰে নহয় কিন্তু। গতিকে তেনেকুৱা ধৰণৰ ঘটনাবোৰ পৰ্যায়ক্ৰমে চাইতে কিছুমান দৰৱৰ মানুহৰ এটা ধাৰণা আছে যে আয়ুৰ্বেদিক বা হোমিঅ'পেথিক দৰৱৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, কিন্তু তেনেকুৱা নহয়। আপোনাৰ সাধাৰণ বেঙেনা এটা খালেও আপোনাৰ যেতিয়া কোনোবা মানুহৰ এলাৰ্জিৰ সৃষ্টি হ'ব পাৰে, তেনেদৰে আয়ুৰ্বেদিক দৰৱৰ বা হোমিঅ'পেথিকৰ বা হাৰ্বেল, এলোপেথিক সকলো দৰৱৰে প্ৰয়োজনৰ সঠিক মাত্ৰা পৰিমাণ যদি নাজানে তাত পাৰ্শ্বক্ৰিয়া থাকিব। সেইকাৰণে ভাল যদি এটা ৰাসায়নিক পদাৰ্থ এটা যদি উপযুক্ত হাতত পৰে, সেই দৰৱলৈ পৰিৱৰ্তিত হয়। আৰু যদি এটা ভাল দৰৱ এটা যদি অনুপযুক্ত হাতত পৰে, সি বিষলৈ পৰিৱৰ্তিত হয়। গতিকে মানুহৰ এই জনা নজনা সাধাৰণ মানুহে জানিবলগীয়া কথাখিনি খুব সাধাৰণ ভাষাত, বা এনে আমি এতিয়া খুব এটা উদাহৰণ যদি দিওঁ, পানী লগা জ্বৰ হ'লে আমি কি খাব লাগে? বিৰাট ডাঙৰ প্ৰশ্ন। আমি ডক্টৰক পানী লগা জ্বৰ হ'লে দেখাব যাব নোৱাৰোঁ, আমি বহুতে ভুল কৰোঁ, আমি এণ্টিবায়'টিক খাই দিওঁ। কিন্তু এণ্টিবায়'টিক পানী লগা জ্বৰ ক্ষেত্ৰত কেতিয়াও খাব নালাগে। পানী লগা জ্বৰ ক্ষেত্ৰত এণ্টিবায়'টিকৰ কোনো কামেই নাই, ৰোলেই নাই। গতিকে আমি সেই জিংক ছাপ্লিমেণ্ট ল'ব লাগে। এই কি ধৰণৰ ঔষধ খাব লাগে,
নিদান পত্ৰখন নোহোৱাকৈ বা প্ৰেছক্ৰিপশ্যনখন বা নিদান পত্ৰখন নোহোৱাকৈ কোনবোৰ ঔষধ আমি ব্যৱহাৰ কৰিব পাৰোঁ, যিটো OTC ড্ৰাগ বুলি কয়, অভাৰ দি কাউণ্টাৰ ড্ৰাগ, এনেবোৰ কথা সাধাৰণ মানুহে জানিবৰ কাৰণে প্ৰিয়জনক ধঁপা দিবলৈ কি দৰৱ ব্যৱহাৰ কৰিম, মূৰৰ আঘাত পালে, হঠাৎ মূৰৰ আঘাত পালে মানুহজনৰ বমি হৈ আছে, তেনেকুৱা কি পদক্ষেপ ল'ম, গতিকে প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ম, তেনেকুৱা ধৰণৰ কথা সন্নিৱিষ্ট কৰি গোটেই কথাখিনি দৰৱৰ বিষয়ত খুটি নাটি সাধাৰণ লোকৰ কাৰণে কথাখিনি লিখা হৈছে। গ্ৰন্থখন আপুনি ক্ৰয় কৰিব পাৰিব ৰেখা প্ৰকাশনৰ পৰা। ৰেখা প্ৰকাশনে কিতাপখন উলিয়াইছে। ৰেখা প্ৰকাশন আমাৰ প্ৰাণ বজাৰৰ ৰেখা প্ৰকাশনৰ পৰাও ল'ব পাৰিব, আৰু গ্ৰন্থমেলাটো কিতাপখন উপলব্ধ হ'ব ৰেখা প্ৰকাশনত, বা আগন্তুক গুৱাহাটী গ্ৰন্থমেলাটো তাত উপলব্ধ হ'ব। আৰু তেখেতে এটা ৰেখা প্ৰকাশনে এটা অনলাইন যোগেও দিয়াৰ ব্যৱস্থা কৰি আছে, বহুতে ক্ৰয় কৰিছে, আৰু যোৱা মঙলদৈ গ্ৰন্থমেলাটো যথেষ্ট কিতাপ বিক্ৰী হৈছে, আৰু এইকেইদিনতো প্ৰায় 100ৰ ওপৰত কপি ইতিমধ্যে বিক্ৰী হোৱা বুলি প্ৰকাশে জানিব দিছে, গতিকে মই ইমান দূৰ গম নাপাম, কিন্তু প্ৰকাশকে কোৱা মতে 100ৰ ওপৰত কপি বিক্ৰী হৈছে। আৰু কিতাপখিনি মানুহে সাধাৰণ মানুহৰ উপযোগী হোৱাকৈ সাধাৰণ মানুহে পঢ়ি ভাল পাইছে বুলি প্ৰকাশন জানিব দিছে। অধ্যক্ষটো হৈছে মোৰ এইটো বৃত্তিৰ কাৰণে মই ইয়াত কাম কৰি আছোঁ, নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষতাৰ দায়িত্বত আছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, মই কামৰ কোনো বুজা অনুভৱ কৰা নাই, এইকাৰণেই যেন আমি এটা পৰিয়ালৰ দৰে ইয়াতে চলোঁ। আৰু সাধাৰণতে কি হয়, যিবোৰ অনুষ্ঠানবিলাকত দেখিব বিভিন্ন ধৰণৰ ৰাজনৈতিক কথা বতৰা থাকে, সৰু সৰু মানুহৰ গ্ৰুপ হয়, মাইক্ৰ গ্ৰুপত ইটোৱে সিটোৰ কথা পতা, তেনেকুৱা এটা দেখা যায়, বহু ক্ষেত্ৰত দেখা যায়, বহু অনুষ্ঠানত। আৰু ক'বলৈ অপ্ৰিয় হ'লেও সত্য, এইটো বহুতৰ এটা বহু শিক্ষিত মানুহবিলাকৰ মাজতো তেনেকুৱা ধৰণৰ বস্তু দেখা যায়। কিন্তু আমাৰ ইয়াতে এনেকুৱা এটা পৰিৱেশ গঢ় লৈ উঠিছে, ইয়াত সকলো শিক্ষক শিক্ষয়িত্ৰী, আপুনি নাহিলে চিনাকি নিদিলে গম নাপাব কোনজন শিক্ষক, কোনজন অধ্যক্ষ, কোনজন ছাত্ৰ ছাত্ৰী, সকলোৱে মিলি একেলগে খেলা ধূলা কৰি থাকে, সকলোৱে একেলগে পঢ়া শুনা কৰে, আৰু এটা পৰিয়ালৰ দৰে সকলোৱে চলি আছোঁ। আৰু এটা পৰিয়ালৰ দৰে যেনেকৈ অভিভাৱক যিদৰে সন্মান জনায়, তেনেকৈ মোক সন্মান জনায়। গতিকে আমাৰ যিবোৰ কাম আছে ডিচেণ্ট্ৰেলাইজ হৈ আছে, হোৱাৰ কাৰণে কি হয়, মোৰ ওচৰত বহুত বোজা কিছু ক্ষেত্ৰত কম, তথাপি ব্যক্তিগত বোজা থাকে, যথেষ্ট বোজা থাকে। গতিকে এয়া মোৰ বৃত্তি, কিন্তু সেইটো মোৰ কমপ্লিটলি পেশ্যন, নিচা। গতিকে নিচাটো ক'ৰবাত নকৰিব লাগিবই। গতিকে সেই নিচাৰ ক্ষেত্ৰতহে আমি কেতিয়াবা লিখাৰ কাৰণে কেতিয়াবা আগ্ৰহী হৈ উঠোঁ। এতিয়া দৈনিক অসমত মোৰ এটা কলম লিখা যায়, 12-18ত মোৰ অনুবাদ এটা মাহে মাহত অনুবাদ এটা আহে, আৰু বাকী নিয়মীয়া বাৰ্তা প্ৰতিদিন এইবিলাকতো মই লিখি থাকোঁ। গতিকে ৰেগুলাৰ যিটো মানে দৈনিক এৰিৰ ভিতৰত লিখাটো থাকেই। আৰু কেতিয়াবা এনেকুৱা হয় যে কোনোবা এটা লিখা পঢ়িলে, এতিয়া আপুনি মোক কালি আমাৰ দেওবৰীয়া মোৰ দৈনিক অসমত লিখা এটা ওলাইছে, তাত মানুহ এজনে ফোন কৰিছিল, ফোন কৰি খুব উৎসাহেৰে তেওঁ মোক ফোন কৰি কৈছে, তেওঁ এখন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, আৰু তেখেতে কৈছে যে মই এইখিনি কথা মই আজি ল'ৰা ছোৱালীক ক'বৰ কাৰণে বহুত বিচাৰি আছিলোঁ, গতিকে আপোনাৰ এই লিখাটো মোক বহুত উপকৃত কৰি, তেনে কথাবোৰ আনন্দ দিয়ে। গতিকে আৰু লিখিবলৈ উদগ্ৰীৱ হৈ পৰোঁ। তেনেকুৱা ধৰণে লিখামেলা চলি আছে। লিখামেলাটো চলি থাকিব, কাৰণ মই আপোনাক কৈছোঁ এয়া মোৰ নিচা হয়, আৰু নিচা যেতিয়া মোৰ পেশ্যনটো লিখামেলা, গতিকে লিখামেলা চলি থাকিব। আৰু ইতিমধ্যে আমি এখন সৰু সৰু কেইটামান কাম হাতত লৈছোঁ, গতিকে কামকেইটা অন্তিমলৈ গম পাব। আৰু ইতিমধ্যে 2-3টা গল্পও মোৰ প্ৰকাশ হৈছে, ভাল সঁহাৰিও পাইছোঁ মানুহৰ পৰা, গল্পবোৰৰ পৰা। গতিকে পাৰিলে উপন্যাস এখনো লিখিম বুলি বিশ্বাস এটা আছে, এখন ভাল এটা কাৰকৰ ওপৰত, মানে অকণমান আমাৰ বুৰঞ্জীমূলক উপন্যাস এখন লিখিব খুব মন আছে। আৰু মাইথলজিৰ ওপৰতো মোৰ অকণমান ভাল, আমাৰ আখ্যানবোৰসমূহতো মোৰ খুব মানে আগ্ৰহ এটা আছে। গতিকে মই যেতিয়া পাব্লিক স্পিকিঙত যাওঁ, তেতিয়া মই আধ্যাত্মিকতাৰ ওপৰত যথেষ্ট কথা ক'বলৈ চেষ্টা কৰোঁ। আৰু আমাৰ গ্ৰন্থসমূহ, আমাৰ যিবোৰ ধৰ্মগ্ৰন্থ আছে, ধৰ্মগ্ৰন্থসমূহ বৈজ্ঞানিক দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰিবলৈ বা বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত হয়নে নহয়, তেনেকুৱা কথাই মোক সদায় আনন্দ দিয়ে, উৎসাহিত কৰে। ধন্যবাদ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।